আইজনী আইজনী ক'ত আছ কিনো তই এই ছোৱালীজনী যে কিনো হ'ব নহয় ঘৰখন নাথাকে অকণ মানে কৈছোঁ নহয় ৰাতিপুৱাটো হ'বলৈ পায়হে একদম তিলৰ অকল ঘূৰিয়ে ফুৰিব সেইকাৰণে আকৌ ওচৰৰ মানুহবোৰে কয় আকৌ এই জীয়েকজনী সেই মতা খালো বুলি ক'লে এতিয়া বেয়া পালে কিটো হ'ব সঁচাকৈ দেই এই ছোৱালী একদম ঘৰত থাকিলে মন নকৰে পায় ভৰিত মানে একদম বতাহ বাঁহ বোৱাই বলিয়ে থাকে নি ঠিক নাই আইজনী আচাই নিনি আগতে এটা ঘৰত উপস্থিত হৈ দেই নহ'লে একদম মই উগৈ দুগৈ পিটিম কিন্তু তোক মা কি হ'লনো ইমানকৈ কেলৈ চিঞৰি আছা বাৰু নহয় তই ক'ত ঘূৰি ফুৰা হা ৰাতিপুৱাটো হয়হে ঘৰখন নাথাকৈ একদম সেই বেলি ওলাবলৈ পায়হে চৰাই চিৰিকটি বাঁহৰ পৰা উৰাগতে তই সেই ঘৰখনৰ পৰা ক'ৰবালৈ গুচি যাওঁগৈ এই ৰাতিপুৱা সময়ত ইটো কাম থাকে মোক অকণমান সহায় কৰি দিব লাগে তই মানে কৈছোঁ নহয় তই ক'ত গৈছিল দে মই বৰমাহঁতৰ ঘৰত আছিলোঁ মা জানাই দেখোন ৰাতিপুৱা মই সিহঁতৰ ঘৰতে থাকোঁ বুলি বৰমাই ইমান ধুনীয়াকৈ ৰুটি বনাই বৰমাই ৰুটিকেইটা খাবলৈকে যাওঁ সদায় তুমি ইমান চিঞৰি থাকা নহয় কি হ'ল কোৱাচোন এতিয়া কি হ'ল মানে হেৰি আকৌ তই শুনি খুব ভাল পাবি মামায়ে ফোন কৰিছিলে তোক বোলে কেইদিনমান সিহঁতৰ ঘৰত থকাকৈ লৈ যাব তই যাবিনে নাযাওঁ আকৌ মামাই ফোন কৰিছিলে মামাৰ ঘৰত থাকিবলৈ মোক নিবলৈ আহিম বুলি কৈছে মই যাম আকৌ মই কেলৈ নাযাম হা তুমি কি বুলি ক'লা যাম বুলি ক'লা নাই মই একেবাৰে ঠেং দাং খালেই তাই ক'লোঁ বাৰু সেই আহিবলৈ সি আজি আহিব তই কাপোৰ কানিকেইটা ভালকৈ পেক কৰি লগে যা সেইটো ক'বলৈকে সেই টেটু ফালি আছোঁ শুনিবা একেবাৰে ৰুটি জুটি লওঁতে ঘৰ আহিবলৈ হোৱাই নাই যা কাপোৰ কানিকেইটা পেক কৰি লগে যা আৰু সেই মই গাখীৰ অকণমান খীৰাওঁ এই মামাৰ ঘৰলৈ লৈ যাবি কি কয় মগটো আনি দেগে যা গাখীৰ খীৰাওঁ মই অঁ হ'ব ৰ'বা মা মই এতিয়াই গৈ পেলাই মগটো আনি দিছোঁ ৰ'বা আৰু ময়ো পটককৈ কাপোৰ কানিকেইটা পেকিং কৰি লওঁগৈ অঁ ঠিক আছে যা কিন্তু এটা কথা আকৌ মাজনী তই তাত গৈ আকৌ ইটো সিটো বস্তু নুচুবি দেই আৰু কুহিৰ লগত কাজিয়া পেচাল নকৰিবি আকৌ এই ভালকৈ মিলি জুলিয়ে থাকিবি আৰু মামীয়ে জানে নহয় অকণমান কেনেকুৱা হয় সেইকাৰণে ইমান পঠিয়াবলৈ মন নাছিলে ভাইটিয়ে বৰ জোৰ কৰাৰ কাৰণেহে মই পঠিয়াবলৈ ওলাইছোঁ তই আকৌ তাত গৈ উৎপাত নকৰিবি দেই অঁ নকৰোঁ মা তুমি চিন্তা নকৰিবা একো নকৰোঁ মই একো বস্তুৱে নুচোঁ মই উৎপাত নকৰোঁ নহয় তুমি চিন্তা নকৰিবা দেই মা ৰ'বা এতিয়া মই কাপোৰকেইটা পটককৈ পেকিং কৰি লওঁগৈ কাপোৰকেইটা পেকিং নহয় প্ৰথমতে সেই মগটো আনকৈ যায় গাখীৰ খাওঁ মই অঁ ঠিক আছে ৰ'বা মা ৰ'বা তাই একেবাৰে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছেগৈ মামায়েকৰ ঘৰলৈ বহুত বছৰৰ মূৰতহে যাব লাগিব ছোৱালীজনী দেখি পঠিয়াবলৈকে ভয়ে লাগে আজিকালি আগতে বাৰু ভালেই আছিলে এতিয়া সেই ভাইটিও চহৰলৈ অহাৰ পৰা বিয়া পতাৰ পৰা বৰ বেলেগ হৈ গ'লগৈ আৰু ভাইটি মানুহজনীও ইমান বৰ এটা ভাল নাপাওঁ মই চহৰীয়া মানুহ যে অকণমান দেবেদী এটা আছে সেইকাৰণে পঠিয়াবলৈ বৰ এটা ইচ্ছা নাই হ'লেও সিও বহুত বছৰ হ'ল পায় ভাগিনীয়েকক নেদেখা সেইকাৰণে বোলো আৰু যা আৰু তাকেহে আৰু কিবা হয় দুখ পাই নাহিলে হ'ল আৰু ছোৱালীজনী দেখি হেৰি আজি আপুনি ইমান সোনকালে যাবলৈ ওলালে যে আপুনি ইমান সোনকালে যাম বুলি জনা হ'লে মই খানাটো সোনকালে বনাবলৈ দিলোঁহেঁতেন নহয় পিছে আজি আপোনাৰ অফিচত ধেৰ কিবা কাম আছে নেকি বৰ মানে সময়তকৈ আগতে ওলালে আপুনি নাই তেনেকুৱা একো কথা নাই আচলতে আজি মই অফিচ নাযাওঁ আজি মই বেলেগ এফালেহে যাম অঁ বেলেগ এফালে মানে বেলেগ এফালে আকৌ ক'ত আজি মই গাঁৱৰ ঘৰলৈ যাম গাঁৱৰ ঘৰলৈ আকৌ কিয় মই গাঁৱৰ ঘৰলৈ যাব নাপায় নেকি ইমান বছৰ হ'ল চহৰত থকা গাঁওখন কেনেকুৱা কিনো হৈ আছে দেখিবলৈ পোৱা নাই বহুত দিন হ'ল আৰু লগৰ সমনীয়াবোৰলৈ বৰকৈ মনত পৰে সেইকাৰণে ভাবিছোঁ গাঁৱৰ পৰা আজি এপাক ফুৰি আহোঁগৈ আপোনাৰ আৰু বেলেগ কাম নাই আৰু গাঁৱৰ ঘৰলৈ যাবৰ কাৰণে অফিচ মানে ছুটিয়ে লৈ লৈছে একেবাৰে অঁ আকৌ ছুটিয়ে লৈ লৈছোঁ ভাবিছোঁ আজি ভালকৈ ফুৰি আহিম আৰু ভাবিছোঁ আহোঁতে ভনীজনী ঘৰতো সোমাই আহিম অঁ প্লেনিং ধেৰ মানে মই আকৌ এতিয়াহে গম পাওঁ অঁ তোমাক মই তেনেকৈ কোৱাই নাই বাৰু আৰু বস্তুবোৰ চব মানে ছাডেন প্লেন হৈছে সেইকাৰণেহে মানে লৰালৰিকৈ কৰিব লগা হৈছে বস্তুবোৰ আৰু তোমাকতো লগ ধৰা নাই জানোৱেই মই তুমি এনেও নোযোৱাই বুলি গাঁৱতো তুমি এনেও বেয়াই পোৱা সেইকাৰণে ভাবিলোঁ অকলেই যাওঁ বুলি অঁ যাওক অকলে যাওক আৰু মই গাঁৱলৈ লগ ধৰা হ'লেও নাযাওঁ আপোনাক মই বেলেগলৈ ইমান লগ ধৰিছোঁ তালৈ হ'লে আপুনি মোক নিব পৰা নাই এতিয়া বৰ গাঁওখনলৈ সেই গেলা গাঁওখনলৈ যাবলৈ একদম অফিচ ছুটি ল'ব পৰা হৈ গ'ল আপুনি সেইখন তুমি গেলা গাঁও বুলি নক'বা তাত মোৰ বহুত স্মৃতি জড়িত হৈ আছে তুমি এইবোৰনো কি বুজি পাবা কাৰণ তুমি গাঁৱৰ সেইবোৰ পৰিৱেশ পোৱাই নাই এদিন বা এবাৰ গাঁৱত থাকি চাবা কেতিয়াবা তোমাৰ চহৰলৈ আৰু আহিবলৈ মনে নাযাব থক মোৰ ইমানো বেয়া দিন পৰা নাই আৰু যে মই এতিয়া গাঁৱত থাকিবলৈ যাম চহৰত থাকি ইমান ভাল লাগে গাঁৱৰ সেইবোৰ গঞা ভূত হোপা মানুহ হোপা একো নাজানে কি যে ক'ম আৰু হ'ব আপুনি যাওক যোৱা সময়তনো কি আৰু কথা লাগি থাকিম তুমি এইবোৰ কি গম পাবা তুমি গাঁৱত থাকিলেহে গম পাবা গাঁৱৰ আমেজ কিমান সুকীয়া হ'ব আপুনি কিবা বৰ গাঁৱৰ কথা কৈ জহমাই থাকিব নালাগে ঠিক আছে দিয়া মই আহিছোঁ আৰু কুহিক ক'বা তাইৰ কাৰণে আজি মই লগৰীয়া এজনী আনিম বুলি লগৰীয়া মানে কোন লগৰীয়া আকৌ আহিলে দেখিবা নহয় হ'ব দিয়া এতিয়া মই আহিছোঁ দেই তোমাৰ লগত লেকচাৰ পাতি থাকিলে মানে মোৰ দেৰি হ'ব
শুনকচোন হেৰি এওঁ আকৌ কোন লগৰীয়া কথা ক'লে কেনেবাকৈ আকৌ ভনীয়েকৰ জীয়েকক ইয়াত অনা ঠাণ্ডা লগোৱা নাইতো জানো আৰু কাৰ কথা ক'লে তেওঁহে গম পাব আহিলে এনেও দেখিমেই নহয় এতিয়া যাওঁ কিবা অকণমান খাই লওঁগৈ অ' মাহী মহা অফিচলৈ গ'ল নেকি বাৰু নাই যোৱা মাজনী মহা আজি অফিচলৈ নগ'লে নহয় মহা আজি বেলেগ ফালেহে গৈছে কিয় কিবা কাম আছে নেকি নহয় মানে মাহী মোৰ আচলতে কপি কেইখনমানহে শেষ হৈছিলে কপি দুখনমান আনি দিব লাগিছিলে আৰু পৰীক্ষাও পালেহি যে মই লিখি লিখিহে প্ৰেক্টিছ কৰোঁ সেইকাৰণে অকণমান কেইখনমান মানে কমি আছে কৈ দিব লাগিছিলে মহাক অঁ হয় নেকি মহালৈ আকৌ ফোন ডালে লগাই নহয় ক'তনো গৈছেগৈ অথনিৰ পৰা ফোনটো মাৰি আছোঁ মই ফোনটো লগাই নাই টুট 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 কৈ কাট খাই গৈছে নেটৱৰ্কে পোৱা নাই চাগে গধূলি মানে আনি দিলে হ'বনে বাৰু অঁ হ'ব মাহী গধূলি আনিলেও হ'ব অঁ গধূলিকৈ আনি দিম দে এওঁ আহি পোৱাৰ পিছত আনিলেহে হ'ব এওঁ আকৌ সেই গাঁৱলৈ গৈছে আজি কিনো মন গ'ল গাঁওখনলৈ যাবলৈ মানে গাঁও বুলি ক'লে একেবাৰে গা চাবোৰ মোৰ বিজাই আহে এওঁহে একেবাৰে কিনো বৰ গাঁৱৰ লগত কিনো সম্পৰ্কটো ৰাখিছে সেই তেতিয়া একেবাৰে চহৰলৈ যেতিয়া ওলাই আহিলে তেতিয়াই গুচি আহিব লাগিছিলে এতিয়া আকৌ গাঁৱৰ লগত সম্পৰ্কবোৰ ৰাখিলেহে হয় বৰ অশান্তি পাওঁ মই ক'লেও আকৌ এওঁ নুশুনে নহয় মোৰ কথা অঁ মহাঘৰ গাঁৱতে নেকি মাহী অঁ আকৌ গাঁৱতহে গাঁৱলৈ নোযোৱা আজি বহুত বছৰে হ'ল 6-7 বছৰতকৈ বেছি হ'ল আজিনো কি মন গ'ল পিছে মাজে মাজে যাওঁ বুলি কয় মইহে যাবলৈ নিদিওঁ আৰু বিশ্বাস কৰিবি জানো তই মই সেই শাহুৰ শহুৰক সেই বিয়া পতা দিনাখনেই দেখিছোঁ আৰু তাৰপিছৰ পৰা আজিলৈকে দেখাই নাই আৰু ভালেই হৈছে সেইবোৰ সেই কলক গড়বোৰ ডিঙিত চপাই লোৱা নাই নহ'লে এতিয়া বুঢ়া বয়সত কোনে ইমান যত্ন ল'ব আৰু গাঁৱত মই এনেও থাকিব নোৱাৰোঁ আৰু মানে মা দেউতাই অকণ মানে ভাবে নেকি চহৰৰ ছোৱালী যে সেইকাৰণে মোক মানে যিটো কথা ক'লে অকণ ভয় কৰে বুঢ়া বুঢ়ীহাল গাঁৱৰহে আৰু মাহী মহা দেখোন গাঁৱৰ বুলি মই আজিহে গম পাইছোঁ অঁ আকৌ গাঁৱৰ বহুত বছৰতে আহিলে যে সেইকাৰণে গাঁৱৰ সেইবোৰ নাইকিয়া হ'ল আৰু এতিয়া চহৰৰ গঠনে ধৰিলে গাত মাহী তুমি মহা যদি গাঁৱলৈ গৈছিলে মোক কেলৈ নকলা মই গ'লোহেঁতেন নহয় মহাৰ লগত মই গাঁও বহুত ভাল পাওঁ জানানে আৰু গাঁৱৰ ফ্ৰেণ্ড চাৰ্কেলবোৰ বহুত ভাল হয় গাঁৱৰ মানুহবোৰ বহুত ভাল হয় মাহী তুমি নাজানাই গাঁৱৰ কথা একো সৎ কাম বন নাই আৰু গাঁৱৰ মানুহে মানুহ এইবোৰ অকৰা ভূত মচ তই যোৱা হ'লে তোৰ মুখ লাগি আহিলেহেঁতেন গম পাওঁনে আয়ো বিয়ৈ কৈ মুখ লগাই পঠিয়ালেহেঁতেন সেইকাৰণে মই তোক নপঠিয়ালোঁ আৰু এওঁক বাৰু মই নক'লোঁ বাৰু তোৰ কথা নালাগে সেইবোৰ গাঁৱত সেই ধূলি মাকতি লাগি আহিব স্কিন চব বেয়া হ'ব গম পাওঁ মই নিজে আঁতৰত আছোঁ তোক আকৌ গাঁৱলৈ যাব লাগে গাঁৱৰ মানুহৰ পৰা বহুত গোটেই সোপা মানুহ গ'লে মানে চহৰৰ পৰা মানুহ গ'লে মানে বহুত দেখা দেখে সেই সোপায় সেইকাৰণে মই নোযোৱা হ'লোঁ নালাগে গাঁও বৰ একেবাৰে গাঁও ভাল পোৱা যেন ওলাইছে নহয় মাহী তুমি নাজানা গাঁৱত বহুত সুখ শান্তি আছে চহৰৰ নিচিনা নহয় চহৰৰ নিচিনা ইমান কোলাহল গাঁৱত তুমি নোপোৱা গাঁৱত একদম তুমি সেউজীয়া পৰিৱেশ চাৰিওফালে মনোমোহা দৃশ্য জানানে তুমি ৰাতিপুৱা তুমি চৰাই কিলকিলনিতে সাৰ পাবা তুমি আমাৰ ইয়াৰ নিচিনা নহয় কল কাৰখানাৰ মাত গাড়ীৰ মাত কিবাৰ মাত সেইবোৰত ইয়াত যেনেকৈ আমি সাৰ পাওঁ তাত তুমি থকা হ'লে গাঁৱত থকা হ'লে তুমি চৰাই চিৰিকটি মাতত সাৰ পালাহেঁতেন একেবাৰে বিশুদ্ধ বায়ু হাৱা পানী ইয়াত তুমি চোৱাচোন কেনেকুৱা বাৰু ইয়াত চাৰিওফালে গোটেই ধূলি মাকতিৰে ভৰা অকল চাৰিওফালে প্ৰদূষণ কিন্তু তাত তুমি গাঁৱত সেইটো নোপোৱা গাঁৱৰ মানুহবোৰ বহুত মিলা প্ৰীতি থাকে মাহী মই মোৰ স্কুল ফ্ৰেণ্ডছ আছে নহয় গাঁৱৰ তেতিয়া মই সিহঁতৰ পৰা শুনো নহয় গাঁৱৰ কথা সিহঁতৰ পৰা গাঁৱৰ কথা শুনি মোৰ গাঁৱলৈ যাবলৈ বৰ ইচ্ছা আছিলে ইছ ৰাম আজি বৰ ভাল চান্সটো হেৰুৱাই দিলোঁ মহাৰ লগত যাব পাৰিলোহেঁতেন মহা বা আকৌ কেতিয়া যাব ঠিকান নাই আৰু গাঁৱলৈ হ'ব দে তই বৰ গাঁৱৰ কথা শিক্ষা দিব নালাগে মোক মই জানো নহয় কেনেকুৱা এতিয়া তই সেইবোৰ কথা বাদ দে যা টেবুলত বগৈ পৰীক্ষা পালেহিয়ে নহয় কথা লেকচাৰ মাৰোঁতে আধা টাইম ইয়াতে যোৱালি অঁ পঢ়িমগৈ বাৰু মাহী মোৰ ঘৰলৈ বৰকৈ মনত পৰিছে মাক বহুত দিন হ'ল দেখাই নাই ঘৰলৈনো কেতিয়া লৈ যাবা মোক ঘৰলৈ লৈ যাম পৰীক্ষাটো দি লওঁ পৰীক্ষা শেষ হোৱাৰ পিছতে ঘৰ দুদিনমান থাকি আহিবিগৈ হ'বনে বাৰু অঁ ঠিক আছে মাহী হ'ব দিয়া এতিয়া মই পঢ়োঁগৈ অঁ ঠিক আছে যা দেহি ছোৱালীজনীয়ে বেয়াই লাগে কেতিয়াবা মাক দেউতাকৰ পৰা বৰ দূৰত আছে তাই বয়সো বেছি হোৱা নাই নহয় এতিয়া আৰু কি কৰিম আৰু ঘৰৰ যিহে পৰিস্থিতি সিহঁতৰ তাত তাইক ৰাখিবও নোৱাৰোঁ আৰু সেইকাৰণে সিদ্ধান্ত ল'লোঁ আমাৰ ঘৰতে আনি ভালকৈ পঢ়া শুনা কৰাম তাকেহে পৰীক্ষাটো শেষ হোৱাৰ পিছত তাইক লৈ যাব লাগিব বাহঁতৰ ঘৰলৈ এওঁলৈ আকৌ ফোন এটা লগাওঁচোন ফোনটো লাগেই নালাগে নে ঠিক নাই আৰু মাইনী অঁ মাইনী ক'ত আছানো মাইনী অঁ আপুনি পালেহি অঁ পালোহি আকৌ ইমান ফোনটো লগাই আছোঁ আপোনালৈ এবাৰ যদি ফোনটো লাগিলেও ভগৱান ক'নো গাঁওখনলৈ গৈছিলে ফোন চোন ৰিং চিং নহয় এনেই একদম টেনশ্যন দি মাৰিছে মোক দেই গাঁৱত এই পটককৈ নেটৱৰ্কটো নাপায় কি ক'বা আৰু বাৰু হ'ব দিয়ক ভালে পালেহি নহয় আহক ভৰি হাতবোৰ ধুই পেলাই ভাত কেইটামান খাই লখি আহক ৰ'বা ক'লৈ যোৱা মই অকলে অহা নাই নহয় মোৰ লগত আৰু আলহী আহিছে আলহী কৰ আৰু ক'ত আছে তেওঁলোক ভিতৰলৈ সোমাই অহা নাই যে ৰ'বা মাতি দিছোঁ মই পাহি অঁ পাহি
ভিতৰলৈ সোমাই এয়া আলহী কৈছিলোঁ নহয় মই কুঁহিক লগ এটা আনি দিম বুলি এয়া মোৰ ভণ্টি ঘৰত সোমাই ভণ্টি ছোৱালীলৈ লৈ আহিলোঁ মামী কি খবৰ ভালনে আপোনাৰ ভালেই মোৰ পিছে তোৰ কেনেকুৱা মোৰো ভালেই মামী যোৱা তাইক ভিতৰলৈকে লৈ যোৱা আৰু কুঁহিৰ লগত লগ লগাই দিয়েগৈ যোৱা ক'ত লৈ যাব তাই আৰু কুঁহিৰ লগত তাইক মই কেলৈ লগ কৰাই দিম কুঁহি ক'ত আৰু তাই ক'ত আৰু আপুনি কি মোৰ পাৰ্মিশ্যন লৈ তাইক আনিছে নেকি নাই নহয় মাইনী তুমি আকৌ এইবোৰ কি কথা কৈছা আপুনিতো মোক সুধি পেলাই তাইক অনা নাই নহয় আৰু ইয়ালৈ আনিবলৈ তাইক আপুনি ক'ত সাহস পালে কাৰ পাৰ্মিশ্যন লৈ পেলাই তাইক আপুনি ইয়ালৈ আনিলে মাইনী তুমি কি কথা কৈ আছা অকণমান কথাবোৰ ভালকৈ ভাবি চিন্তি ক'বা মই এতিয়াহে বুজিছোঁ গাঁৱলৈ যাবলৈ যে ইমান তৎ নাইকিয়া হৈ আছিলে আপোনাৰ মৰমৰ চাগে ভনীয়াই ফোন কৰি মাতি আছে নহয় জানো তাত চাগে খাবলৈ পিন্ধিবলৈ তাই হ'ল সেইকাৰণে জীয়েকক ইয়ালৈ পঠিয়াই দিছে যাতে মোমায়েকৰ পৰা কুটি কুটি দুটকামান দিব পাৰে হয়নে জানো মই চব জানো আপুনি নহ'লে ইমান বছৰ যেতিয়া আপুনি গাঁৱলৈ নোযোৱাকৈ থাকিলে এতিয়া আপোনাৰ কি ইমান মন গ'ল গাঁৱলৈ যাবলৈ তাকো আপুনি অফিচ ছুটি লৈ পেলাই গাঁৱলৈ গৈছে সকলোবোৰ কথাই গম পাইছোঁ মই এইবোৰ আপোনালোকৰ চালাকি বুদ্ধি ঐ ছোৱালী মমায়েতো একেবাৰে হোজা মোজা পাই লুটিম বুলি ভাবিছে নেকি তাই একেবাৰে লগতে লাগি আহিলি মায়ে পঠিয়াই দিছে হয় নাই মমাৰ পৰা যা বুলি দুটকামান আনগে নহয় জানো তহঁতৰ নিচিনা জানো নহয় মই গাঁৱলীয়া ভিক্ষু ঘৰত জাত চালা ভিক্ষাৰী ঘৰৰ ছোৱালী জানোৱেই মই সেইকাৰণে চাগে মমাৰ একদম পকৰতে ওলমি আহিলি মামী তুমি এইবোৰ কি কথা কৈছা মই এইবোৰ একো ভাবি চিন্তি অহা নাই মই মায়ে ক'লে বোলে মামাই তোক আজি নিবলৈ আহিব সেই বুলিহে মই মামাৰ লগত আহিছিলোঁ মই এইবোৰ একো ভাবি চিন্তি অহা নাই মামী তুমি এইবোৰ কি কথা কৈছা মোক থ জানো তহঁতৰ নিচিনা দুটকীয়া ভিক্ষাৰী কথা ভালদৰে জানো মানুহক ক'ত কেনেকৈ ভুলাব লাগে চব জানো ন এতিয়া কথা এটা এষাৰ কৈছিলোঁহে একেবাৰে সেই কান্দি একেবাৰে চকু পানী বোৱাই দিলিগৈ তহঁতৰ চালাকি বুদ্ধি মই জানিবলৈ বাকী নাই আৰু গম পাওঁনে আৰু হেৰি এইক আপুনি য'ৰ পৰা আনিছে ত'ত থৈ আহগৈ যাওক ঘৰখনত ইমানকেইটা মানুহ আউল মাৰোঁতে মোৰ নিজলৈ সময় নহয় আকৌ এজনী কলগ্ৰহ ডিঙিত চপাবলৈ আনিছে আপুনি যাওক য'ত আনিছে য'ৰ পৰা আনিছে ত'ত থৈ আহগৈ ঘৰখনত এইকেইটা মানুহ চলোতে ইমান খৰচ আকৌ এজনী লগত লৈ আহিছে আপুনি মানে ধেমালি নহয় মই কৈছোঁ নহয় ধেমালি নহয় এইবোৰ দুখীয়া মানুহৰ এইবিলাক বুদ্ধি হয় আপুনি বুৰ্বক সদায় বুৰ্বকে হৈ থাকিব মায়ে বাপায়ে যদি খোৱাব পিন্ধাব নোৱাৰে জন্ম দিছিলে কেলৈ কেলৈ দিছিলে ভিক্ষাৰী ঘৰত জন্ম হ'লে এতিয়া মমাৰ পেটত লাগিবলৈ আহিছা মামী এইবোৰ আপুনি কি কৈছে মামী মোৰ মা দেউতাক ধৰি তেনেকৈ কথা নক'ব মোৰ মা দেউতাই খোৱাব পিন্ধাব নোৱাৰি মামাৰ ঘৰলৈ পঠিয়াই দিয়া নাই মামাই নিজে আনিম বুলি কোৱাৰ কাৰণেহে মই ইয়ালৈ আহিছিলোঁ মামী আপুনি মোৰ মা দেউতাৰ বিষয়ে এনেকৈ নক'ব বৰ একেবাৰে নাক চাহাবৰ জীয়ে মাক দেউতাকৰ কথা ক'লে গাত লাগিছে ভিক্ষাৰী হৈ থাকিবি তহঁতি সদায় সঁচা কথা ক'লে গাত লাগে খোৱাব পিন্ধাব নোৱাৰে ল'ৰা ছোৱালী জন্ম দিব এতিয়া মমায়েকৰ দুটকামান দেখিছেতো সেইকাৰণে সেই জীয়েকক ফুচলাই পঠিয়াই দিছে আৰু আমাৰ এইজন কম নহয় আনিবলৈ দৰকাৰ নাই অথনি কওঁতে ভাবিছিলোঁ কুঁহিৰ কাৰণে বোলে লগ এটা আনি দিম মই ভাবিছোঁ চাগে বেলেগ কোনোবা কাৰোবাক মোৰ ফ্ৰেণ্ডছ কোনোবা চাগে ছোৱালী নিব আনিছে সেই ভিক্ষু ভনীয়েকৰ জীয়েকক আৰু তাইক মিলাইছে আমাৰ কুঁহিৰ লগত আমাৰ কুঁহিৰ লগত এইক আপুনি নিমিলাব গম পায়নে কুঁহি বহুত ওপৰৰ হয় আৰু এইজনী ভিক্ষাৰী ঘৰৰ ছোৱালী বাছ মাইনী বাছ অথনিৰ পৰা বক বহুত শুনিলোঁ তোমাৰ মই মনে মনে আছোঁ ইয়াৰ কাৰণ এইটো নহয় যে কি তোমাৰ মনত যি আহিছে তুমি সেয়াকে ক'বা আৰু তুমি মোৰ একমাত্ৰ ভাগিনজনীক একমাত্ৰ মমায়েকৰ আগত এনেকৈ তুমি ব্যৱহাৰ কৰিবা আৰু মমায়েকে কি এনেকৈ শুনি থাকিব মনে মনে মোৰ উপস্থিতিত তুমি তাইক ইমান বেয়াকৈ ক'বলৈ ক'ত সাহস পালা তাইক তুমি ভিক্ষাৰীয়ে ভিক্ষুৱে ইমানখিনি কথা ক'বলৈ ক'ত সাহস পালা তাই ভিক্ষাৰী হওক ভিক্ষু হওক তুমি তাইক পইচা দি চলাইছা নেকি আৰু তুমি মোৰ ভণ্টি আৰু জোৱাইটোৰ কথা এনেকৈ ক'বলৈ ক'ত সাহস পালা ক'ত সাহস পালা সিহঁতি যেনেকৈ আছে সুখত আছে সিহঁতক আমি পইচা দি চলাই থকা নাই সিহঁতৰ বিষয়ে আমি মাত মাতিবলৈ আৰু তুমি নাভাবিবা যে মোৰ ভণ্টিয়ে খোৱাব পিন্ধাব নোৱাৰাত ভাগিনজনীক মোৰ লগত পঠিয়াই দিছে বুলি তাইক মই ফোন কৰি নিজে কৈ থৈছোঁ যে আজি মই গাঁৱলৈ যাম পাহিক ওলাই থাকিবলৈ কবি তাইক মই আমাৰ ঘৰলৈ লৈ আহিম তাই সেই মই কোৱা কথা মতেহে তাই ওলাই আছে তাই নিজে আজিলৈকে কেতিয়াও আমাৰ ঘৰলৈ আহিম বুলি ক'বলৈ সাহস কৰা নাই একমাত্ৰ তোমাৰ কাৰণে তোমাৰ এইবোৰ ব্যৱহাৰৰ কাৰণে চি মাইনী তোমাক লৈ মই সঁচাকৈ বহুত লাজ পাইছোঁ কৈছোঁ নহয় এতিয়া ক'লে কথা ওলাই যায় তুমি মোৰ এই ভাগিনজনীক বা মোৰ ভণ্টিৰ বিষয়ে ইমান বেয়াকৈ ক'লা মোৰ ভাগিনজনী আজি কিমান বছৰ মূৰত আহিছে আৰু তাই একেবাৰে থাকিবলৈও অহা নাই দুদিনমানৰ কাৰণেহে মই আনিছিলোঁ ফুৰিবলৈ যাতে সেই কুঁহিও বোলো অকণমান লগ এটা হওক দুজনী চিনা পৰিচয় হওক সেই বুলিহে তাইক মই লৈ আহিছিলোঁ কিন্তু তুমি তাইক যিখিনি ব্যৱহাৰ কৰিলা নহয় এতিয়া যদি মই তোমাক এইখিনি কথা কওঁ তোমাৰ তেতিয়া গা বাজিব তোমাৰ বাহিৰা ছোৱালীজনী আমাৰ ঘৰত থৈছা নহয় তাইকতো ময়ে খুৱাই পিন্ধা ৰাখিছোঁ মই তাইৰ কথা কিবা কৈছোঁ নেকি
তাই বায়েক তোমাৰ বা ভিখাৰী, তোমাৰ ভিনদেউ ভিখাৰী। যদি ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে, যদি ল'ৰা ছোৱালী খোৱা বোৱা পিন্ধাব নোৱাৰে, জন্ম দিছে কেলে? এইবোৰ মই তোমাক বাৰ কথা কৈছোঁ নেকি? তোমাৰ বা ছোৱালীজনীটো ইয়াতে মই পঢ়ি আছোঁ নহয় জানো? মোৰ টকা খৰচ কৰি কৰি স্কুল নিছোঁ, মোৰ গাড়ীত স্কুল নিছোঁ, স্কুলৰ পৰা আনিছোঁ। হা, মই বজাৰ কৰা ৰেচন পাতি খাইছে তাই। হা, সেয়া কি? অ' মই মোৰ ভনী ছোৱালীজনী আনিলে মানে তোমাৰ গা বাজে, আৰু অত দিনে যে তোমাৰ মই বায়েৰা ছোৱালীজনী পুহি আছোঁ মোৰ ঘৰত, সেইবোৰ কি? হা, মানসিকতাবোৰ অকণমান সলনি কৰা মাইনী, সলনি কৰা। মানুহক চবকে সমান বুলি ভাবিবলৈ চেষ্টা কৰা। অকল ধনী মানুহে যে ধনী, দুখীয়া মানুহ যে মানুহ নহয়, এইবোৰ থিংকিং মূৰৰ পৰা উলিয়াই দিয়া। পাহৰি নাযাবা, ময়ো গাঁৱৰ পৰা আহিছোঁ, বুজিছা? মই মোৰ সেই ভনীজনীৰ লগত একেলগে খেলা ধূলা কৰি ডাঙৰ হৈছোঁ। তাই ছোৱালীজনী মোৰ ভাগিন। মোৰ বাৰু কেলৈ মৰম নালাগিব তাইলৈ? হা, তোমাৰ যেনেকৈ তোমাৰ বায়েৰা ছোৱালীজনীলৈ মৰম লাগে, তুমি মৰমত বায়েৰাই তোমাৰ ছোৱালীজনীক পঢ়াব শুনাব নোৱাৰি যে আমাৰ ঘৰলৈ পঠিয়াই দিছে। আৰ্থিক অৱস্থা পাতি সিহঁতৰ ইমান ভাল নহয়, তাৰ কাৰণে ইয়ালৈ পঠিয়াই দিছে। আৰু তুমি যেনেকৈ তাইক মৰম কৰা, যেনেকৈ তুমি তাইক ৰাখিছা, তেনেকৈতো মোৰ ভাগিনজনীক মৰম কৰিবলৈ মন যায়। মই যেনেকৈ কুহিক মৰম চেনেহ কৰোঁ, তুমি আমাৰ পাহিক মৰম চেনেহ কৰিব কেলৈ নোৱাৰা? অ' কাৰণ তাই দুখীয়া, সেইটো কাৰণে? হা, তোমাৰ মনত কি দুখীয়া মানুহবোৰ মানুহ নহয়? হা, এইবোৰক লৈ অহংকাৰ কেতিয়াও নকৰিবা। মানুহৰ ক'ত কেনেকৈ ঘড়ী কাটা কোন দিশে ঘূৰি যায় কোনেও নাজানে। টকা পইচাক লৈ অহংকাৰ মানুহে কেতিয়াও কৰিব নালাগে। মোৰ ভাগিনজনী আজি বছৰৰ মূৰত, কিমান বছৰৰ মূৰত আজি আমাৰ ঘৰলৈ আহিছে। তাইক মই জোৰ জবস্তি আনিছোঁ যে দুদিনমান থাকি যাবি আহ। তুমি তাইক এতিয়ালৈকে ভিতৰলৈ সোমাবলৈকে নিদিলা। কিন্তু তোমাৰ বায়েৰ ছোৱালীজনী আকৌ যে পুহি আছোঁ, সেইটো কি? হা, সেইটো কি? তাতেতো মোৰ টকা পইচা খৰচ হৈ আছে নহয় জানো? আজিৰ পৰা বায়েৰাক ক'বা, বায়েৰাৰ ছোৱালীজনী যাতে ইয়াৰ পৰা লৈ যায়। মই আৰু টকা পইচা কাৰো কাৰণে খৰচ কৰিব নোৱাৰোঁ। হৈ গ'ল, বহুত হ'ল। তুমি যেতিয়া মোৰ মানুহবোৰক নিজৰ আপোন মানুহ বুলি ভাবিব নোৱাৰা, মই তোমাৰ মানুহবোৰক নিজৰ আপোন মানুহ বুলি কেতিয়াও ভাবিব নোৱাৰোঁ। বায়েৰাক আজি এতিয়াই ফোন কৰা যে তাইক ইমিডিয়েট আমাৰ ঘৰৰ পৰা লৈ যাবলৈ। হৈ গ'ল আৰু, বহুত পঢ়ালোঁ, বহুত খোৱালোঁ, বহুত ফুৰালোঁ, আৰু নোৱাৰোঁ আৰু লোকৰ কাৰণে টকা খৰচ কৰিব নোৱাৰোঁ আৰু। তুমি মোৰ লগত যেনেকুৱা কৰিবা, মই তোমাৰ লগত তেনেকুৱাই কৰিম। হেৰি, আপুনি এইবোৰ কি কৈছেনো? আপুনি খং নকৰিব ৰ'বচোন। মই আচলতে ভবাই নাছিলোঁ ইমানবোৰ কথা। মোক মাফ কৰি দিয়ক, মই আচলতে এনেকুৱা কৰিব নালাগিছিলে। মই টকা পইচা পাই পেলাই মই আচলতে সকলোবোৰ পাহৰিয়ে পেলাইছিলোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, আচলতে দুখীয়া মানুহবোৰক মানুহ বুলিয়ে ভবা নাছিলোঁ মই। মোক মাফ কৰি দিয়ক। আজিহে আপুনি মোৰ চকুকেইটা মোকলাই দিলে। হয়ো হয়, মই মোৰ বা ছোৱালীজনী যেনেকৈ ইয়াত ৰাখিছোঁ, আপুনি যেনেকৈ মৰম কৰিছে, মই তেনেকৈনো আপোনাৰ নিজৰ ভণ্টিৰ ছোৱালীজনী মই কেলৈ মৰম কৰিব নোৱাৰিম? মাজনী, তুমি মোক বেয়া নাপাবা, মই বহুত বেয়াকৈ ক'লোঁ তোমাক। মাজনী, সঁচাকৈ কৈছোঁ, মোক মাফ কৰি দিয়া মাজনী। কি হ'ল এতিয়া? একেবাৰে নিজৰ অকালত আহি গ'লা যে? হা, নিজৰ বায়েৰৰ কথা ক'লোতো এতিয়া গাত লাগি গ'ল। অথনিবা যে মোৰ ভণ্টিৰ কথা ইমান বেয়াকৈ কৈছিলা, তেতিয়া মোৰ কেনেকুৱা লাগিছিলে হা? অকণমান কথাবোৰ ভাবি চিন্তি পেলাই ক'বা, বুজিছা? লোকলৈ আঙুলিত নোৱাওঁতে নিজৰ ফালে 3টা আঙুলি মূৰ কৰি থাকে, মনত ৰাখিবা সদায়। সেইকাৰণে মানুহক কথা কওঁতে অকণমান ভাবি চিন্তি ক'বা। টকা পইচাই সকলোবোৰ নহয় মাইনী, সকলোবোৰ নহয়। মানুহৰ মাজত মৰম আৰু আন্তৰিকতাও লাগিব, গম পোৱা নে তুমি? টকা পাই যদি তুমি মূৰ্খৰ নিচিনা মানুহক ব্যৱহাৰ কৰা, তেতিয়াহ'লে কি লাভ হ'ব তোমাৰ হা? সেইকাৰণে নিজৰ মানসিকতাবোৰ অকণমান ঠিক কৰা, অকণমান বেছি দূৰলৈকে ভাবিবলৈ চেষ্টা কৰা, বুজিলা? হয় দিয়ক, মই এতিয়া সকলোবোৰ কথাই বুজি পাইছোঁ। মোক মাফ কৰি দিয়ক। মই পাহিকো নিজৰ কুহিক যেনেকৈ মৰম কৰোঁ, তাইকো তেনেকৈ মৰম কৰিম। মোৰ বৰ ভুল হৈ গ'ল, মোক মাফ কৰি দিব। পাহি মাজনী, আহা, ভিতৰলৈ আহা। হ'ব দিয়ক মামী, একো নাই আৰু, মানুহৰ ভুল হৈ যায়। ব'লক, মই মোৰ কুহিক লগ পাবলৈ বৰ মন গৈ আছে। আহা মাজনী, আহা। মাজনী, মামীয়েৰাই কোৱা কথাবোৰ ধৰি নাথাকিবি। এইজনী আমাৰ এনেকুৱাই। এতিয়া গম পালে নহয়, নিজৰবোৰক ক'লে যেনেকুৱা লাগে, লোকৰবোৰক ক'লেও তেনেকুৱা লাগে বুলি। যা মাজনী, যা, কুহিৰ লগত অকণমান কথা বতৰা পাতিলে মনবোৰ ভাল লাগিব, যা। হ'ব দিয়া মামা। আজিৰ পৰাহে যদি আৰু আমাৰ এজনী মানসিকতাবোৰ অকণমান সলনি হয়।